আজি ৰামনৱমী উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে বঙাইগাঁও বৰপৰা ৰাজহুৱা খেলপথাৰত বিশ্ব হিন্দু পৰিষদ আৰু ৰামনৱমী উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় ভগৱান ৰাম আৰু মা সীতাৰ পূজা। উক্ত পূজা অনুষ্ঠানত উপস্থিত হৈ হাজাৰ হাজাৰ ভক্তসকলে ভগৱান ৰাম আৰু মা সীতাৰ পূজা অৰ্চনা কৰে। আমি কিবা সুধিব নেকি? সুধিলে মই সুধা হিচাপত কওঁ। আজি ৰামনৱমী উপলক্ষে আপোনালোকৰ বিভিন্ন পূজা অৰ্চনাৰ লগতে এক বৃহৎ সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছিল। কেতিয়া আৰম্ভ হ'ব, কি কি কাৰ্যসূচী আছে আপোনালোকৰ? আমাৰ আজি ৰামনৱমীৰ উপলক্ষে আমি বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত ৰাইজৰ সহযোগত যিটো আমি কমিটি গঠন কৰিলোঁ, সেই কমিটিৰ মেইন উদ্দেশ্য আছিলে হ'ল আজি আমি ৰামনৱমীটো বহুত ডাঙৰকৈ উদযাপন কৰিম। আৰু এইটোৰ ফলত আজি আমাৰ ভালে সংখ্যক আমাৰ ভক্তবান ৰাইজ, ৰাম ভক্ত লগতে সনাতনী ৰাইজ ইয়াত একগোট হৈছে। আৰু আমাৰ প্ৰথম কাৰ্যসূচী আছিলে ইয়াতে আমাৰ কণ যিখিনি ল'ৰা ছোৱালী আহিছে, ৰাম হয় বা সীতা হয় বা হনুমান হয়, তেওঁলোকক আমি আৰতি এটা কৰিম। গতিকে অলৰেডি আমাৰ আৰতিটো হৈ গ'ল। এতিয়া আমাৰ নেক্সট কাৰ্যসূচী আছে আমাৰ এটা বৃহৎ ৰেলী। গতিকে ৰেলীটো আমি খুব সুশৃংখলভাৱে এতিয়া ইয়াৰ পৰা ওলাম আপ টু আমাৰ কলেজলৈকে যাম, বঙাইগাঁও কলেজলৈকে। আৰু তাত আমাৰ প্ৰসাদৰ ব্যৱস্থা আছে, খিচিৰি টিচিৰি গোটেইখিনি ব্যৱস্থা আছে। সেইখিনি গ্ৰহণ কৰাৰ পিছত আমাৰ আজিৰ ৰেলীটো ইয়াতে আমি শেষ কৰিম। ৰাম জন্মভূমিৰ পিছত প্ৰথমবাৰৰ বাবে বঙাইগাঁৱত এক বৃহৎ ৰেলী কেনেকুৱা সঁহাৰি পাইছে? আমাৰ ৰাম জন্মভূমি যেতিয়া আমাৰ 22 তাৰিখে হৈ গ'ল, তাৰপিছত অল অসমত বঙাইগাঁৱতে প্ৰথম আমি এই ৰাম নৱমী উদযাপনটো খুব ডাঙৰকৈ কৰিব ওলাইছোঁ। আৰু ইয়াৰ ফলত এটা ৰাইজৰ এটা স্বতঃস্ফূৰ্ত বহুত ভালেখিনি সঁহাৰি পালোঁ। আৰু আমি যিখিনি এক্সপেক্ট কৰিছিলোঁ মানুহ, তাতকৈ আমি বহুত বেছি মানুহ দেখা পালোঁ। আৰু এইটোৱে আমাক প্ৰমাণ কৰে যে আমি সনাতনী ৰাইজ বৰ্তমান খুব সজাগ হৈছোঁ। আৰু লগতে আমাৰ সনাতনী যিখিনি সংস্কৃতি, সেইখিনি আমি এতিয়া ধৰি ৰাখিম বুলি আমাৰ এটা দৃঢ় বিশ্বাস হৈ গৈছে। গতিকে এইখিনিক আৰু আমি ৰাইজৰ ওচৰত এইখিনিয়ে ক'ব বিচাৰোঁ, তেওঁলোকে যাতে আগলৈও আমাক এনেদৰে মানে আমাৰ সনাতনীখিনি যাতে একত্ৰিত কৰি ৰাখিব পাৰোঁ, সেইখিনিত যাতে আমাক সহায় সহযোগ কৰে, এইখিনিয়ে তেওঁলোকৰ ওচৰত আমাৰ প্ৰাৰ্থনা। ধন্যবাদ।